Hello everyone. Good morning. Welcome back to my another video. So আগতে বহুত ভিডিও আপলোড কৰিছো আগতে দুটা ভিডিও আপলোড কৰা হৈছে যত নাম্বাৰৰ বিষয়ে আৰু এটাত নাম্বাৰ লাইন এবিলাক শিকোৱা হৈছে হা আপোনালোকে আগৰ ভিডিওটোতে চাই লব হা ঠিক আছে তো আজিৰ ভিডিওটোত আমি শিকিম ত্ৰিভুজ ট্ৰায়াঙ্গেলৰ বিষয়ে and what is triangle triangle নো কি এটো আমি শিকিম ঠিক আছে ট্ৰায়াঙ্গেল হৈছে অসমীয়া ত্ৰিভুজ বুলি কোৱা হয় যাক আমি নেকি ক'ব পাৰি অসমীয়া যে যদি তিনিটা ৰেখায় কটাকটি কৰি এখন বন্ধ চিত্ৰ সৃষ্টি কৰে আৰু তিনিটা কোণৰ সৃষ্টি কৰে তাক ট্ৰায়াঙ্গেল বুলি কোৱা হয় সো ৰেখা কি হয় যে বহুত কেইটা বিন্দু লগ লাগি বিন্দুৰ সমষ্টি এটা নিৰ্দিষ্ট ঠাচত লগ লাগি এখন ৰেখাৰ সৃষ্টি কৰে হয়নে নহয় ৰেখাৰ সৃষ্টি কৰে সো এনেকুৱা ৰেখা এনেকুৱা তিনিডাল ৰেখা 1 2 3 তিনিডাল ৰেখা যদি কটাকটি কৰে এখন বন্ধ চিত্ৰৰ সৃষ্টি কৰে লাইক দ্যাট সাপোজ এইটো এটা ৰেখা আৰু এইটো এটা ৰেখা ঠিক আছে এই তিনিটা ৰেখা 1 2 3 ৰেখাই কটাকটি কৰি ইয়াতে কটাকটি কৰিছে কটাকটি কৰি এখন বন্ধ চিত্ৰৰ সৃষ্টি কৰিছে এইখন কৰিছে নে সো ইয়াক আমি কাটি আনিছো ইয়াত এখন বন্ধ চিত্ৰৰ সৃষ্টি কৰিছে ইয়াক আমি কি বুলি কম ইয়াকে আমি কম ত্ৰিভুজ বা ট্ৰায়াঙ্গেল ইয়াক আমি ট্ৰায়াঙ্গেল বুলি কম ঠিক আছে ট্ৰায়াঙ্গেলৰ কিছুমান ধৰ্ম আছে যত যাৰ ট্ৰায়াঙ্গেলত তিনিটা বাহু থাকিব মানে তিনিটা সাইড থাকিব এটা সাইড দুটা সাইড তিনিটা সাইড আৰু তিনিটা কোণ থাকিব লগতে আৰু এটা ধৰ্ম হল যে ট্ৰায়াঙ্গেলৰ এই তিনিটা যে কোণ আছে এই কোণ কেটা যদি আমি জোখো সদায় 180 ডিগ্ৰী হ'ব ঠিক আছে সো এখিনিতে মই আৰু এটা কথা ক'ব ওলাইছো যে আমি যে ৰেখা বিলাক কৰো যে এঙ্গেল বিলাক যে আছে কোণ বিলাক যে আছে কোণৰ মাননো কেনেকৈ জোখা হয় কি হয় তো এখিনিত আমি গম পাম আমি সবে জানো যে যিকোনো এটা ৰেখা হৈছে পয়েন্টৰ সমষ্টি বা বিন্দুৰ সমষ্টি এই যিকোনো এটা ৰেখাৰ যিকোনো এটা পয়েন্টক যদি আমি ধৰো তেনেহলে এই ইয়াতো এখন কোণৰ সৃষ্টি কৰিব আৰু অপোজিটতো এখন কোণৰ সৃষ্টি কৰিব লাইক দ্যাট এইটো যদি আমাৰ ৰেখা হয় এইটো এটা কোণ হ'ব এইটো এটা কোণ হ'ব ইয়াৰ কিবা এটা যোগ থাকিব সো ইয়াৰো কিবা এটা যোগ থাকিব ইয়াৰো কিবা এটা যোগ থাকিব হয়নে না সো আমি সকলোৱে জানো যে সৰল ৰেখা যিকোনো এটা পয়েন্টত যদি তাৰ কোণৰ মান অলৱেজ 180 ডিগ্ৰী হয় ৰব তাৰ আগতে মই দেখাই দিছো যে আমাৰ যে জ্যামিতি আছে জ্যামিতি বাকচত এনেকুৱা এখন পাইছে না দেখা পাইছে না এনেকুৱা এখন স্কেল ইয়াক কোৱা হয় ডিগ্ৰী স্কেল ঠিক আছে ইয়াক ডিগ্ৰী স্কেল বুলি কোৱা হয় যত এই ডিগ্ৰী স্কেলত ইয়াৰ পৰা 1 ৰ পৰা 1 10 30 1 10 20 30 40 50 এনলৈকে 180 লৈকে আছে সেম এইটো সাইডৰ পৰাও আছে সো এই স্কেলটো যদি যিকোনো এটা ৰেখাৰ ওপৰত এই পয়েন্টত বিন্দু কৰি বহাই দিও তেতিয়া হলে এই এঙ্গেলটোৰ কিমান হ'ব 180 ডিগ্ৰী ইয়াৰ দ্বাৰা আমি কোনো এটা ৰেখাৰ মানে কোনো এটা ৰেখাত থকা বা এঙ্গেলৰ যোগ জুখিব পাৰি ঠিক আছে ইয়াক কোৱা হয় ডিগ্ৰী স্কেল জ্যামিতি কৰিবলৈ এটো বহুত ইম্পৰ্টেন্ট হয় চাই লব সো আৰু এটা বস্তু আমি জানো যে যদি কোনো এটা সার্কেল বৃত্ত এটা আঁকা হয় তেনেহলে তাৰ যেটো সেন্টাৰ হয় সেন্টাৰত কিমান ডিগ্ৰী কোণৰ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় সাপোজ সো এই পয়েন্টত আমি হিসাব কৰি যদি এনেকৈ দিও তো এটো কিমান এটো 180
এইটো 180 টোটাল কিমান হ'ব 360 ঠিক আছে এইখিনি জানি লোৱা ভাল তাৰ আগতে এতিয়া আমি লেটস ব্যাক টু দা ত্ৰিভুজ ট্ৰায়াঙ্গলত আমি এতিয়া উভতি যাম সো নাও ত্ৰিভুজত আমি কি পালো যে ত্ৰিভুজৰ তিনিটা বাহু থাকিব থ্ৰী সাইড ত্ৰিভুজ হেজ তিনিটা সাইড থাকিব আৰু কি থাকিব তিনিটা কোণ থাকে তিনিটা এংগেল থাকে ঠিক আছে আৰু কি পালো তিনিটা কোণৰ যোগ সদায় 180 ডিগ্ৰী যেটো তিনিটা কোণ আছে এই কোণৰ যোগটো হ'ব সদায় 180 ডিগ্ৰী হ'ব হয়নে নহয় এটো বাহু থাকিব তিনিটা 1 2 3 1 2 3 থাকিব তো ইয়াৰ ওপৰত ভিত্তি কৰি কোণ হিচাপে এই ত্ৰিভুজটো কোণ হিচাপে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু বাহু হিচাপে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে এই ত্ৰিভুজৰ টোটাল 6টা ভাগ আছে 6 টাইপ অফ ট্ৰায়াঙ্গেল ঠিক আছে ত্ৰিভুজৰ আমি 6টা ভাগৰ বিষয়ে এতিয়া আলোচনা কৰিম এইখিনিতে মই আৰু এটা বস্তু দেখাই দিছো যে তিনিটা কোণৰ যোগ যে 180 ডিগ্ৰী আমি কেনেকে প্ৰমাণ কৰিম হা কেনেকে আমি চাম সে সাপোজ যিকোনো এটা এখন পেপাৰ লোৱা পেপাৰত এনেকে ট্ৰায়াঙ্গেল এখন আঁকি দিয়া ঠিক আছে যিকোনো ট্ৰায়াঙ্গেল ত্ৰিভুজ এখন আঁকি দিয়া ঠিক আছে আৰু ইফালে এটা বেলেগ কাগজ এখন ল যত এখন সৰল ৰেখা আঁকি দিয়া তেতিয়া কি কৰিম এই ত্ৰিভুজটোত ইয়াত কেচিৰে কাটি লম এই যিকোনো এটা এংগেল এর নাম দিম এ ইয়াৰ নাম দিলো সাপোজ বি আৰু ইয়াৰ নাম দিলো সি ঠিক আছে এ টো কাটি লম এংগেল এ টো কাটি লম ঠিক আছে এংগেল এ কাটি লম ইয়াতে বহাই দিম যিকোনো এটা পয়েন্ট ওয়াইজ এংগেল এ টো বহাই দিম ঠিক আছে আমি তো কাটি আনিলো এংগেল এ আৰু এতিয়া এংগেল বি টো কেচিৰে কাটি লম ঠিক আছে এংগেল বি টো কাটি লম এতিয়া এংগেল এ বি এংগেল বি এটা পয়েন্টত কোন বিলাক এটা পয়েন্টত আৰু এতিয়া কাটি লম এংগেল সি তেতিয়া আমি দেখিম যেতিয়া কোন বিলাক এটা বিন্দুত সন্নিবিষ্ট কৰা হয় তেতিয়া ই এটা সৰল ৰেখাত সন্নিবিষ্ট হয় অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰি যে এই ত্ৰিভুজৰ তিনিটা কোণৰ যোগ 180 ডিগ্ৰী সো অল ক্লিয়াৰ তো এতিয়া আমি আলোচনা কৰিম টাইপস অফ ট্ৰায়াঙ্গেল মানে ত্ৰিভুজৰ ভাগ কেইটা আৰু কি কি সো এতিয়া আমি কলো যে ত্ৰিভুজ বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ অৰ্থাৎ on the depending on their side ঠিক আছে কিছুমান ত্ৰিভুজৰ কি হয় যে তিনিওটা বাহু সমান look at this forget this look focus on this এটো ফোকাস কৰা যে কিছুমান ত্ৰিভুজৰ তিনিওটা সাইড ইকুৱেল হয় এটো সাইড আৰু এটো সাইড ইকুৱেল এটো 2 এটো 2 এটো 2 হেবিলাক ত্ৰিভুজক কোৱা হ'ব সমবাহু ত্ৰিভুজ অৰ্থাৎ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল ঠিক আছে আৰু কিছুমান ত্ৰিভুজত যে দুটা বাহু সমান থাকে আৰু এটা বেলেগ এটা জোখৰ থাকে যে এটো 3 ইউনিট আছে এটো 3 ইউনিট এটো 1 ইউনিট সো জিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান তাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বা আইসোস্কেল ট্ৰায়াঙ্গেল আৰু কিছুমান ত্ৰিভুজ থাকে যাৰ তিনিওটা বাহুৱে যোগ বেলেগ লাইক দে এটো 4 আছে এটো 3 আছে এটো 2 আছে হেবিলাক ত্ৰিভুজক কোৱা হয় বিখমবাহু ত্ৰিভুজ অর স্কেলিং ট্ৰায়াঙ্গেল সো আমি বুজি পালো যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ যিবিলাক ত্ৰিভুজৰ তিনিওটা বাহু সমান থাকে তাক কোৱা হয় সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গেল যাৰ দুটা বাহু সমান থাকে তাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বা আইসোস্কেল ট্ৰায়াঙ্গেল আৰু যাৰ তিনিওটা বাহু বেলেগ হয় তাক কোৱা হয় স্কেলিং ট্ৰায়াঙ্গেল ঠিক আছে ইমানখিনি ক্লিয়াৰ তো নেক্সট আমি চাম তো এতিয়া আহিম নেক্সট কি হল কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ তো ত্ৰিভুজক আমি
বাহু হিসাবে তিনটা ভাগত ভাগ কৰিছিলো এতিয়া আমি কোণ হিসাবে তিনটা ভাগত ভাগ কৰিম কোণ হিসাবে তিনটা ভাগত ভাগ কৰাৰ আগতে তাৰ আগত চাই লওঁ যে যিবোৰ ত্ৰিভুজৰ ফাৰ্স্ট ভাগ যিবোৰ ত্ৰিভুজৰ কোণ এটা এংগেল এটা কোণ 90 ডিগ্ৰী হয় তাক কোৱা হয় সমকোণী ত্ৰিভুজ অৰ্থাৎ রাইট ট্রায়াঙ্গেল বা কোনোবাই রাইট এঙ্গেল ট্রায়াঙ্গেল বুলিও কয় ঠিক আছে রাইট ট্রায়াঙ্গেল সেকেন্ডলি আহিব যি ত্রিভুজৰ তিনিটা কোণৰ মাপে বিলো 90 ডিগ্ৰী হয় ঠিক আছে বিলো 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম তেনেহলে তাক কোৱা সূক্ষ্মকোণী ত্ৰিভুজ একিউট ট্রায়াঙ্গেল ঠিক আছে নেক্সট আহিল যি ত্ৰিভুজৰ এটা কোণৰ মাপ গ্ৰেটাৰ দেন 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰীতকৈ বেছি হ'ব তাক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ অর্থাৎ অবস্টিউস ট্রায়াঙ্গেল তো বুঝি পালা যে পৃথিবীর ভিতৰত যিমান ট্রায়াঙ্গেল আছে যিমান ত্রিভুজ আছে টোটাল এই 6টা ভাগতে পৰিব পৃথিবীত যিমান ট্রায়াঙ্গেল আছে টোটাল এই 6টা ভাগতে আমি ডিফাইন কৰিব পাৰিম ঠিক আছে তো মিলতে हैं নেক্সট ভিডিও पे তো পিছৰ ভিডিওত আৰু আপলোড কৰিম আৰু সবিশেষ তথ্য দিয়াৰ বাবে চেষ্টা কৰিম প্লিজ মোৰ চেনেলটো তোমালোকে লাইক কৰিবা সাবস্ক্রাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ডকো শেয়াৰ কৰিবা তো আগতো দুটা ভিডিও আপলোড কৰিছো অলৰেডি তো হেকিনো চাই লবা আৰু মোৰ ক্লাছত মই সিম্পল বেসিক কিছুমান নলেজ দি থাকিম তো যেটো একদম বেসিক হয় এটো নহলে নহব আৰু ম্যাথছৰ বেসিক আৰু নেক্সট মই ট্রাই কৰিম ইংলিশ সায়েন্সৰো কিবা কিবি ভিডিও আনিবলৈ সো बाय बाय मिलते हैं अगली वीडियो पे बाय।